ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ দ্বাদশ শ্ৰেণীৰ অসমীয়া সাহিত্য সৌৰভ কিতাপখনৰ বৰগীত পাঠটিৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। অতি চমু প্ৰশ্ন। কটো হৈছে মহাপুৰুষ মাধৱদেৱৰ জন্ম ক'ত হৈছিল? উত্তৰটি হ'ল 1889 খ্ৰীষ্টাব্দত উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰ অঞ্চলত মাধৱদেৱৰ জন্ম হৈছিল। খটো হৈছে মাধৱদেৱে আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰা ছাত্ৰশালখনৰ অধ্যাপকগৰাকীৰ নাম কি আছিল? উত্তৰটি হ'ল মাধৱদেৱে আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰা ছাত্ৰশালখনৰ অধ্যাপকগৰাকীৰ নাম আছিল ৰাজেন্দ্ৰ অধ্যাপক। গটি হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাৎক কি বুলি অভিহিত কৰা হয়? উত্তৰটি হ'ল শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাৎক মণিকাঞ্চন সংযোগ বুলি অভিহিত কৰা হয়। ঘটো হৈছে শংকৰদেৱৰ প্ৰিয় আৰু প্ৰধান শিষ্যগৰাকীৰ নাম কি? উত্তৰটি হ'ল শংকৰদেৱৰ প্ৰিয় আৰু প্ৰধান শিষ্যগৰাকীৰ নাম হ'ল মাধৱদেৱ। ঙটো হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ কোনটো ধৰ্ম প্ৰচাৰ কৰিছিল? শংকৰদেৱে আৰু মাধৱদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। প্ৰথম টো হৈছে মাধৱদেৱে বাল্মীকিৰ দ্বাৰা ৰচিত ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছিল? উত্তৰটি হ'ল মাধৱদেৱে বাল্মীকিৰ দ্বাৰা ৰচিত ৰামায়ণৰ আদিকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল। দ্বিতীয় টো হৈছে কোনখন গ্ৰন্থক মহাপুৰুষ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি নামঘোষা গ্ৰন্থখনক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়। বৰ্গীয়টো হৈছে মহাপুৰুষ মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল? উত্তৰটি হ'ল মাধৱদেৱে ১৫৭টা বৰগীত ৰচনা কৰিছিল। টো হৈছে উঠৰে উঠ বাপু গোপাল হে বৰগীতটো কি ৰাগত বন্ধা? উত্তৰটি হ'ল উঠৰে উঠ বাপু গোপাল হে বৰগীতটো কৌ ৰাগত বন্ধা? টো হৈছে ত্ৰিজগত পতি এই শব্দযুগলে কি বুজোৱা হৈছে? উত্তৰটি হ'ল ত্ৰিজগত পতি এই যুগলেৰে ভগৱান শ্ৰীকৃষ্ণক বুজোৱা হৈছে। চমু প্ৰশ্ন। ১ নম্বৰটো হৈছে মাধৱদেৱৰ দ্বাৰা ৰচিত দুখন নাটকৰ নাম লিখা। উত্তৰটি হ'ল মাধৱদেৱৰ দ্বাৰা ৰচিত দুখন নাটকৰ নাম হ'ল পিম্পৰা গুচোৱা আৰু অৰ্জুন ভজন। ২ নম্বৰ প্ৰশ্নটি হৈছে মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি? উত্তৰটি হ'ল মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্যটো হৈছে বাৎসল্য ভাৱৰ প্ৰকাশ। তেওঁ বৰগীতসমূহত বিশেষকৈ ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালৰ নানান ক্ৰিয়াকলাপৰ মনোমুগ্ধকৰ বৰ্ণনা পোৱা যায়। ৩ নম্বৰ প্ৰশ্নটি হৈছে ড বাণীকান্ত কাকতিয়ে বৰগীতবোৰক কিয় নবেল নম্বৰছ বুলি কৈছে? অথবা কিয় ড বাণীকান্ত কাকতিয়ে বৰগীতবোৰক নবেল নম্বৰছ, কালিৰাম মেধিয়ে বৰগীতক গ্ৰেট ছং বা ছং চেলেষ্টিয়েল আৰু দেবেন্দ্ৰনাথ বেজবৰুৱাই বুলি কৈছে বা আখ্যা দিছে? উত্তৰটি হ'ল অন্য গীততকৈ শ্ৰেষ্ঠ অৰ্থত বৰগীতক আখ্যা দিয়া হয়। বৰগীতৰ ৰাগ, তাল, সংগীত, ভাষা আদিৰ অন্তৰালত গভীৰ আধ্যাত্মিক ভাৱৰ প্ৰৱাহ লক্ষ্য কৰা যায়। সেইবাবে ড বাণীকান্ত কাকতিয়ে বৰগীতবোৰক নবেল নম্বৰছ, কালিৰাম মেধিয়ে বৰগীতক গ্ৰেট ছং বা ছং চেলেষ্টিয়েল আৰু দেবেন্দ্ৰনাথ বেজবৰুৱাই হলি ছং বুলি কৈছে বা আখ্যা দিছে। ৪ নম্বৰ প্ৰশ্নটি হৈছে বৰগীতবোৰক কোনে কি ভাষাত ৰচনা কৰিছিল? উত্তৰটি হ'ল বৰগীতবোৰক মহাপুৰুষ শংকৰদেৱে আৰু মাধৱদেৱে ব্ৰজাৱলী ভাষাত ৰচনা কৰিছিল। ৫ নম্বৰ প্ৰশ্নটি হৈছে উঠৰে উঠ বাপু বুলি কোনে কাক টোপনিৰ পৰা জগাইছিল? উত্তৰটি হ'ল উঠৰে উঠ বাপু বুলি যশোদাই শিশু কৃষ্ণক টোপনিৰ পৰা জগাইছিল। ৬ নম্বৰ প্ৰশ্নটি হৈছে সিদ্ধ মুনিগণে চিন্তিয়া নাপাৱে সু হৰি যশোৱা কেলে সিদ্ধ মুনিগণে নোপোৱা হৰিক যশোদাই কিহৰ বলত পুত্ৰলোপে পালে
বুজাই লিখা। উত্তৰটি হ'ল সিদ্ধমুনি ঋষিসকলে বহু ধ্যান বহু সাধনাৰ পাছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায় প্ৰেম ভক্তিৰ বলত যশোদাই সেইজনকে পুত্ৰৰূপে লাভ কৰিছে। মাধৱদেৱে ইয়াৰ কাৰণ হিচাপে ভক্তিৰ প্ৰভাৱ বুলি উল্লেখ কৰিছে। চমু প্ৰশ্ন। কটো হৈছে বৰগীত কাক বোলে বা বৰগীত বুলিলে কি বুজা? বৰগীতৰ বিষয়বস্তু কেইটা ভাগত ভগাব পাৰি? ভাগসমূহ উল্লেখ কৰা। উত্তৰটি হ'ল নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আৰু শ্ৰীমন্ত মাধৱদেৱে ৰচনা কৰা এক শ্ৰেণীৰ ওখ আধ্যাত্মিক ভাৱ আৰু ৰাগ তাল সম্বলিত গীতকে বৰগীত আখ্যা দিয়া হয় বা বোলে। বৰগীতৰ বিষয়বস্তুক ৬ শ্ৰেণীত ভাগ কৰিব পাৰি। সেইবোৰ হ'ল লীলা, বিৰহ, বিৰক্ত, পৰামৰ্থ, সুৰ আৰু চাতুৰী। টি হৈছে শৱপুৰুষৰ শিৰৰ ভূষণ বুলি কোনে কাক কিয় কৈছে? উত্তৰটি হ'ল শৱপুৰুষৰ শিৰৰ ভূষণ বুলি মাতৃ যশোদাই পুত্ৰ কৃষ্ণক কৈছে। সকলো পুৰুষৰ শিৰৰ ভূষণ অৰ্থাৎ সকলোৱে আৰাধ্য কৃষ্ণক বুকুত বান্ধি আৰু কোলাত লৈ মাতৃ যশোদাই বাৰে বাৰে চুমা খাই এইদৰে ব্যক্ত কৰিছে। গতি হৈছে এই শব্দবোৰৰ অৰ্থ লিখা। নিশি ৰাতি নিশা। পৰভাত মানে হৈছে ৰাতিপুৱা। তেজ মানে হৈছে ত্যাগ কৰা। নিন্দ মানে হৈছে নিদ্ৰা টোপনি। বয়ন মানে হৈছে মুখ। মগন মানে হৈছে মুগ্ধ। ঘটো হৈছে মোৰ প্ৰাণধন। সুচান্দ বয়ন বুলি কোনে কাক কিয় সম্বোধন কৰিছে? উত্তৰটি হ'ল মোৰ প্ৰাণধন সুচান্দ বয়ন। যশোদাই ভগৱান শ্ৰীকৃষ্ণক সম্বোধন কৰিছে। যশোদাই মৰমতে শিশু কৃষ্ণক বাবু, কমল নয়ন, প্ৰাণধন, সুচান্দ বয়ন আদি বুলি সম্বোধন কৰিছে আৰু টোপনিৰ পৰা উঠিবলৈ কৈছে। সকলো মাকৰ নিজৰ পুত্ৰৰ প্ৰতি থকা মৰমৰ নিচিনাকৈ যশোদাৰো পুত্ৰৰ হিচাপে প্ৰাপ্ত শ্ৰীকৃষ্ণৰ প্ৰতি অশেষ মৰম বিৰাজমান। এই মৰম চেনেহৰ আলোড়নৰ বাবে যশোদাই মৰমতে মতা এই শব্দবোৰৰ প্ৰয়োগ কৰিছে। লগতে শুই থকা অভিমানী শ্ৰীকৃষ্ণক জগোৱাৰ নিমিত্তে মৰমতে এনেদৰে সম্বোধন। উঙটো হ'ল মূৰুষ মাধৱে বোলে মাধৱদেৱে কিয় নিজকে মূৰ্খ বুলি অভিহিত কৰিছে? উত্তৰটি হ'ল মাধৱদেৱে নিজকে মূৰ্খ বুলি অভিহিত কৰিছে কাৰণ তেওঁ যিজন মানৱৰূপী ভগৱানৰ কথা ব্যক্ত কৰিছে তেওঁৰ সৈতে মাধৱদেৱৰ আকাশ পাতাল পাৰ্থক্য আছে। সিদ্ধ মুনি ঋষিসকলে যোগীসকল আদি লোকবৃন্দই বহু ধ্যান বহু সাধনাৰ পাছতো ভগৱান শ্ৰীকৃষ্ণৰ লগ পাবলৈ সক্ষম নহয়। আনহাতে পৰম ভক্তিৰ বলত যশোদাই সেইজনকে পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিব পাৰিছে। কিন্তু যশোদাৰ দৰে ভক্তি কৰিবলৈ বা ধ্যান ধাৰণা কৰিবলৈ মাধৱদেৱ সক্ষম নহয়। সেয়েহে নিজকে মূৰ্খ বুলি অভিহিত কৰি ভগৱান আৰু গুৰুৰ প্ৰতি থকা ভক্তি আৰু তেওঁৰ হৃদয়ত দাস্যভাৱৰ প্ৰতিপন্ন কৰিছে। দীঘলীয়া প্ৰশ্ন। কটো হৈছে মহাপুৰুষ মাধৱদেৱ বিৰচিত গ্ৰন্থবোৰৰ তালিকা এখন প্ৰস্তুত কৰা। উত্তৰটি হ'ল মহাপুৰুষ মাধৱদেৱৰ বিৰচিত গ্ৰন্থৰাজি। ১ নম্বৰটো হৈছে নামঘোষা বা হাজাৰী ঘোষা। ২ নম্বৰটো হৈছে ভক্তিৰ ৰত্নাৱলী। ৩ নম্বৰটো হৈছে বৰগীতৰ ১৫৭টা বৰগীত। ৪ নম্বৰটো হৈছে ঝুমুৰা। ৯ একাকীয়া নাট। ৫ নম্বৰটো হৈছে জন্ম ৰহস্য। ৬ নম্বৰটো হৈছে নাম মল্লিকা। ৭ নম্বৰটো হৈছে বাল্মীকিৰ ৰামায়ণ আদিকাণ্ড। ৮ নম্বৰটি হৈছে গুৰু ভতিমা। ৯ নম্বৰটি হৈছে ধ্যান বৰ্ণনা। শংকৰদেৱৰ কীৰ্তন ঘোষাৰ ৩য় অধ্যায়। হটো হৈছে সিদ্ধমণিগণতে চিন্তিয়া নাপাবে সুহৰি যশোৱা কুলে। সিদ্ধ মুনিসকলে নোপোৱা শ্ৰীকৃষ্ণক যশোদাই কিহৰ বলত পুত্ৰ হিচাপে লাভ কৰিছিল বুজাই লিখা। উত্তৰটি হ'ল বৰগীত কবিতাফাকি কবি মাধৱদেৱৰ বাৎসল্য ভাৱৰ প্ৰকাশ কৰি ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালৰ এক
মনোমুগ্ধ ছবি ফুটাই তুলিছে। এই কবিতাটিৰ ৰাতিপুৱা এনে সুন্দৰ ক্ষণ মাতৃ যশোদাই শ্ৰীকৃষ্ণক টোপনিৰ পৰা জগোৱা এক সৰল আৰু সুন্দৰ ৰূপ পৰিস্ফুট হৈছে। বৰগীতটোৰ মাধ্যমেৰে কবি মাধৱদেৱে কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথা এক প্ৰসংগ ফুটাই তুলিছে। মাধৱদেৱৰ মতে যিজন শ্ৰীকৃষ্ণক সিদ্ধ মুনি ঋষিসকলে বহু ধ্যান আৰু সাধনাৰ পাছতো বিচাৰি বা লগ নাপায়, সেই একেই ত্ৰিজগতৰ প্ৰতি শ্ৰীকৃষ্ণক ভক্তিৰ বলত যশোদাই নিজৰ পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰাৰ সৌভাগ্য হৈছে। ইয়াৰ মাধ্যমেৰে কবিয়ে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন এই কথা হৃদয়স্পৰ্শী ৰূপত তুলি ধৰিছে। লগতে মাধৱদেৱে নিজকে মুৰুষ বুলি উল্লেখ কৰি ত্ৰিজগতৰ প্ৰতি এই লীলাৰ বিষয়ে বৰ্ণনা কৰিছে। সিদ্ধ মুনিগণে চিন্তিয়া নাপাবে সো হৰি যশোৱা কুলে, ত্ৰিজগতপতি ভকতি মিলল মুৰুষ মাধৱে বোলে। গটো হৈছে বয়নে চুম্বন কৰি ঘনে ঘনে কোনে কাৰ মুখত কিয় বাৰে বাৰে চুমা খাইছে বুজাই লিখা। উত্তৰটি হ'ল মাধৱদেৱে বৰগীতটিত মাতৃ পুত্ৰৰ মধুৰ সম্পৰ্ক সুন্দৰকৈ উপস্থাপন কৰিছে। মাতৃ গোৱালী যশোদাই তেওঁৰ পুত্ৰ বুলি সুঁৱৰি কৃষ্ণক বুকুত বান্ধি কোলাত লৈ মৰমতে মুখত বাৰে বাৰে চুমা খাই নিমজ্জিত বা মগ্ন হৈছে। যশোৱা মোৰ পুত্ৰ বুলি যশোৱা গোৱালী বুকে বান্ধি কোলে লৈয়া, বয়নে চুম্বন কৰি ঘনে ঘনে আনন্দে মগন ভৈলা। যশোদাই কৃষ্ণক বাপু গোপাল কমল নয়ন প্ৰাণধন আদি বুলি বাৰে বাৰে সম্বোধন কৰি টোপনিৰ পৰা জগাইছে। কিয়নো ৰাতি শেষ হৈ এতিয়া ৰাতিপুৱা হ'ল, কিন্তু শ্ৰীকৃষ্ণ উঠাই নাই। উঠৰে উঠ বাপু গোপাল হে, নিশি পৰভাত ভৈল, কমল নয়ন বুলি ঘনে ঘনে যশোৱা ডাকিতে লৈল। যশোদাই শ্ৰীকৃষ্ণক চন্দ্ৰৰ মুখ যেন বুলি অৰ্থাৎ কৃষ্ণক চন্দ্ৰৰ মুখৰ লগত তুলনা কৰি সুচান্দ বয়ন তেওঁৰ প্ৰাণধন বুলি কৈ টোপনি ত্যাগ কৰিবলৈ অনুৰোধ কৰিছে। লগতে যশোদাই কৈছে যে শ্ৰীকৃষ্ণ হেনো সকলো পুৰুষৰে শৰীৰৰ ভূষণ অৰ্থাৎ সকলোৰে আৰাধ্য আৰু তেৱে ত্ৰিজগতৰ প্ৰতি বাপু গোবিন্দ মোৰ প্ৰাণধন সুচান্দ বয়ন গাৱচালি তেজ নিন্দ সব পুৰুষৰ শিৰৰ ভূষণ তুমিহে বাপু গোবিন্দ। ঘটি হৈছে বৰগীতৰ বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰা। উত্তৰটি হ'ল মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত ভক্তি আৰু আধ্যাত্মিক ভাৱেৰে পুষ্ট উচ্চ গুণবিশিষ্ট ৰাগ ৰাগিণীযুক্ত গীতসমূহক বৰগীত বোলা হয়। বৰগীতসমূহৰ কেতবোৰ বৈশিষ্ট্য পৰিলক্ষিত হয়। ইয়াৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ হ'ল: প্ৰথমটো হৈছে বৰগীতসমূহ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত। দ্বিতীয়তে বৰগীতসমূহ ব্ৰজাৱলী নামৰ এটি কৃত্ৰিম সাহিত্যিক ভাষাত। তৃতীয়তে বৰগীতবোৰৰ ৰচনা আধ্যাত্মিক ভাৱেৰে পুষ্ট। চতুৰ্থতে বৰগীতসমূহত বেদ উপনিষদ পুৰাণ আদি সন্নিৱিষ্ট থকা বৈষ্ণৱ ধৰ্ম সম্পৰ্কীয় তাত্ত্বিক বিষয়বোৰ প্ৰকাশিত হয়। পঞ্চমতে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বৰগীতসমূহ ৰচনা কৰিছিল। ষষ্ঠতে বৰগীতৰ ৰাগ তাল সাংগীতিক ভাষা আদিৰ অন্তৰালত গভীৰ আধ্যাত্মিক ভাৱৰ প্ৰৱাহ লক্ষ্য কৰা যায়। সপ্তমতে অন্য গীততকৈ শ্ৰেষ্ঠ অৰ্থত বৰগীতসমূহ আখ্যা দিয়া হয়। অষ্টমত বৰগীতসমূহত লীলা বিৰহ বিৰক্তি পৰামৰ্থ সুৰ আৰু চাতুৰী এই ছয় বিষয়বস্তু প্ৰাধান্য দিয়া হয়। নৱমতে বৰগীতত বেদ উপনিষদৰ মৰ্মথা বৈষ্ণৱ ধৰ্মৰ উপাস্য দেৱতা শ্ৰীকৃষ্ণৰ মহিমা আৰু ভক্ত হৃদয়ৰ আকুল প্ৰাৰ্থনা সাংগীতিক ভাষাৰে বৰ্ণনা কৰা হয়। দশমতে শ্ৰীকৃষ্ণৰ শিশুকালৰ বিভিন্ন লীলা বৰগীতসমূহ প্ৰকাশ পাইছে। দীঘলীয়া প্ৰশ্ন কটো হৈছে উঠৰে উঠ বাপু গোপাল হে বৰগীতটোৰ মূলভাৱ লিখা। উত্তৰটি হ'ল মূলভাৱ বৰগীত কবিতাত কবি মাধৱদেৱে বাৎসল্য ভাৱৰ প্ৰকাশ কৰি ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালৰ এক
মনোমুগ্ধ ছবি ফুটাই তুলিছে। এই কবিতাটিত ৰাতিপুৱা এক সুন্দৰ ক্ষণৰ মাতৃ যশোদাই শ্ৰীকৃষ্ণক টোপনিৰ পৰা জগোৱা এক সৰল আৰু সুন্দৰ ৰূপ পৰিস্ফুট হৈছে। যশোদাই কৃষ্ণক বাপু, গোপাল, কমল নয়ন, প্ৰাণধন আদি বুলি বাৰে বাৰে সম্বোধন কৰি টোপনিৰ পৰা জগাইছে। কিয়নো ৰাতি শেষ, এতিয়া ৰাতিপুৱা হ'ল, কিন্তু শ্ৰীকৃষ্ণ উঠাই নাই। উঠৰে উঠ বাপু, গোপাল হে, নিশি পৰভাত ভৈল, কমল নয়ন বুলি ঘনে ঘনে যশোদা ডাকিতে লৈল। যশোদাই শ্ৰীকৃষ্ণক চন্দ্ৰৰ মুখ যেন বুলি, অৰ্থাৎ শ্ৰীকৃষ্ণক চন্দ্ৰৰ মুখৰ লগত তুলনা কৰি সুচান্দ্ৰ বয়ন, তেওঁৰ প্ৰাণধন বুলি কৈ টোপনি ত্যাগ কৰিবলৈ অনুৰোধ কৰিছে। লগতে যশোদাই কৈছে যে শ্ৰীকৃষ্ণ হেনো সকলো পুৰুষৰে শিৰৰ ভূষণ, অৰ্থাৎ সকলোৰে আৰাধ্য, আৰু তেৱেই ত্ৰিজগতৰ প্ৰতি বাপু গোবিন্দ। মোৰ প্ৰাণধন সুচান্দ্ৰ বয়ন, গাৱ চালি তেজ নিন্দ, সৰ্বপুৰুষৰ শিৰৰ ভূষণ, তুমিহে বাপু গোবিন্দ। মাধৱদেৱে বৰগীতটি মাতৃ-পুত্ৰৰ মধুৰ সম্পৰ্ক সুন্দৰকৈ উপস্থাপন কৰিছে। মাতৃ গোৱালী যশোদাই তেওঁৰ পুত্ৰ বুলি সুঁৱৰি কৃষ্ণক বুকুত বান্ধি কোলাত লৈ মুখত বাৰে বাৰে চুমা খাই আনন্দত নিমজ্জিত বা মগ্ন হৈছে। মোৰ পুত্ৰ বুলি যশোৱা গোৱালী বোলে বুকে বান্ধি কোলে লৈলা, বয়নে চুম্বন কৰি ঘনে ঘনে আনন্দতে মগন ভৈলা। বৰগীতটোৰ মাধ্যমেৰে কবি মাধৱদেৱে কৃষ্ণক ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথাও এক প্ৰসংগত ফুটাই তুলিছে। মাধৱদেৱৰ মতে যিজন কৃষ্ণক সিদ্ধ মুনি ঋষিসকলে বহু ধ্যান আৰু সাধনাৰ পাছতো বিচাৰি বা লগ নাপায়, সেই একেই ত্ৰিজগতৰ পতি শ্ৰীকৃষ্ণক ভক্তিৰ বলত যশোদাই নিজৰ পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰাৰ সৌভাগ্য হৈছে। ইয়াৰ মাধ্যমেৰে কবিয়ে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন, এই কথা হৃদয়স্পৰ্শী ৰূপত তুলি ধৰিছে। লগতে মাধৱদেৱে নিজকে মুৰুষ বুলি উল্লেখ কৰি ত্ৰিজগতৰ পতি এই লীলাৰ বিষয়ে বৰ্ণনা কৰিছে। সিদ্ধ মুনিগণে চিন্তিয়া নাপাবে, সুহাৰ যশোৱা কোলে, ত্ৰিজগত পতি ভকতি মিলিল, মুৰুষ মাধৱে বোলে। ঘটো হৈছে উঠৰে উঠ বাপু, গোপাল হে। বৰগীতটোৰ মাজেৰে মাতৃস্নেহ কিদৰে প্ৰকাশ পাইছে বুজাই লিখা, অথবা বৰগীতটোৰ মাজেৰে যশোদাৰ মাতৃস্নেহ কিদৰে প্ৰকাশিত হৈছে বুজাই লিখা। উত্তৰটি হ'ল, বৰগীতটোৰ মাজেৰে মাতৃ যশোদাৰ মাতৃস্নেহ সুন্দৰ ৰূপত ফুটি উঠিছে। পুৱা শুই উঠা মাতৃ যশোদাই পুত্ৰ শিশু কৃষ্ণক টোপনিৰ পৰা জগাইছে। যশোদাই কৃষ্ণক মৰমতে বাপু, কমল নয়ন, প্ৰাণধন, গোবিন্দ আদি নামেৰে সম্বোধন কৰিছে। সকলো পুৰুষৰ শিৰৰ ভূষণ কৃষ্ণক বুকুত বান্ধি লৈছে আৰু কোলাত তুলি লৈ ঘনে ঘনে চুমা খাইছে। সিদ্ধ মুনি ঋষিমুনি সকলে বহু ধ্যান বহু সাধনাৰ পাছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায়, সেইজন পৰম পুৰুষক পুত্ৰৰূপে পাই যশোদাই হিয়া উজাৰি মৰম কৰিছে। এনেদৰে মাতৃ যশোদাই ত্ৰিজগতৰ প্ৰতি শ্ৰীকৃষ্ণক মাতৃ স্নেহেৰে আঁকোৱালি লৈছে। গটো হৈছে উঠৰে উঠ বাপু, গোপাল হে। বৰগীতটোত শ্ৰীকৃষ্ণক মানৱীয় আৰু ঐশ্বৰিক ৰূপৰ অংকন কৰিছে বিচাৰ কৰা, অথবা বৰগীতটোৰ মাজেৰে শ্ৰীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপ কিদৰে পৰিস্ফুট হৈছে আলোচনা কৰা। উত্তৰটি হ'ল, মাধৱদেৱৰ দ্বাৰা বিৰচিত বৰগীতটিৰ মাধ্যমেৰে কৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপটো সুন্দৰভাৱে বিশ্লেষণ কৰিবলৈ সক্ষম হৈছে। কৃষ্ণৰ সান্নিধ্য লাভ কৰিবলৈ সিদ্ধ মুনি ঋষিসকলে বহু ধ্যান বহু সাধনা কৰিছে। তাৰ পাছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায়, সেইজনক পৰম ভক্তিৰ বলত যশোদাই পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিছে। ইয়াৰ জৰিয়তে ভক্তিৰ শ্ৰেষ্ঠ প্ৰতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন, সেই কথা হৃদয়স্পৰ্শী ৰূপত তুলি ধৰিছে। এইদৰে ইফালে পুত্ৰৰূপী মানৱীয় ৰূপ আৰু সিদ্ধ মুনি আৰু ঋষিসকলৰ উপমাৰ মাধ্যমেৰে ঐশ্বৰিক ৰূপ পৰিস্ফুট হৈছে। ঘটো হৈছে উঠৰে উঠ বাপু, গোপাল হে। বৰগীতটোৰ মাজেৰে ভক্তিৰস প্ৰকাশিত হৈছে
নেকি বিচাৰ কৰা অথবা বৰগীতটিৰ মাধ্যমেৰে ভক্তি প্ৰকাশ কিদৰে ঘটিছে আলোচনা কৰা। উত্তৰটি হ'ল শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা বিৰচিত উঠৰে উঠ বাপু গোপাল হে নামৰ কবিতাটোৰ জৰিয়তে ভক্তিৰ প্ৰকাশ হৃদয়স্পৰ্শী ৰূপত ফুটি উঠিছে। বৰগীতটিৰ মাধ্যমেৰে ভক্তিৰ প্ৰকাশ বৰ্ণনা কৰিবলৈ যাওঁতে মাধৱদেৱে মাতৃ পুত্ৰৰ মধুৰ সম্পৰ্কৰ ৰূপ বৰ্ণনা কৰাৰ লগতে কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথাও প্ৰকাশ কৰিছে। কাৰণ যুগে যুগে সিদ্ধমুনি ঋষিমুনি আদিসৱে বহু ধ্যান আৰু বহু সাধনাৰ পাছতো ভগৱান কৃষ্ণক বিচাৰি নাপায়। সেইজনকে পৰম ভক্তিৰ বলত যশোদাই পুত্ৰৰূপে লাভ কৰিছে। ইয়াৰ জৰিয়তে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেই কথা হৃদয়স্পৰ্শী ৰূপত তুলি ধৰিছে। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা ত্ৰিজগতপতি ভকতি মিলিল মুৰুষ মাধৱে বোলে। উত্তৰটি হ'ল প্ৰশ্নবোধিত ব্যাখ্যাভাগি শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা বিৰচিত বৰগীতৰ উঠৰে উঠ বাপু গোপাল হে পৰা লোৱা হৈছে। বৰগীতটিৰ জৰিয়তে ত্ৰিজগতৰ যি অধিকাৰী ভগৱান শ্ৰীকৃষ্ণৰ মাহাত্ম্য আৰু ঐশ্বৰিক মহিমাৰ লগতে মাধৱদেৱে নিজকে মুৰুষ বুলি প্ৰসংগক্ৰমে উল্লেখ কৰিছে। এই কবিতাভাগিৰ জৰিয়তে মাধৱদেৱে ইয়াকে বুজাব বিচাৰিছে যে সিদ্ধ মুনি ঋষিসকলে বহু ধ্যান বহু সাধনাৰ পাছতো শ্ৰীকৃষ্ণক বিচাৰি নাপায়। আনহাতে যশোদাই সেইজন কৃষ্ণক পৰম ভক্তিৰ বলত পুত্ৰৰূপে লাভ কৰিছে আৰু কোলাত লৈ বুকুত বান্ধি মৰম কৰিবলৈ সৌভাগ্য হৈছে। মাধৱদেৱে উল্লেখ কৰিছে যে মহাসিদ্ধ মুনি আৰু ঋষিবৃন্দই যাক ধ্যান ধাৰণাৰ বলতো লাভ কৰিব পৰা নাই আৰু লীলা মাহাত্ম্য বুজিব পৰা নাই, সেই সন্দৰ্ভত আৰু প্ৰসংগত মাধৱদেৱে নিজকে মুৰুষ বুলি প্ৰতিপন্ন কৰি তেওঁ কৃষ্ণৰ মাহাত্ম্য প্ৰকাশ কৰাত নিজকে শ্ৰেয় প্ৰতিপন্ন কৰিছে। প্ৰথমটো হৈছে মাধৱদেৱৰ উঠৰে উঠ বাপু গোপাল হে বৰগীতটোৰ মূল কথাখিনি আলোচনা কৰা। উত্তৰটি হ'ল মাধৱদেৱৰ উঠৰে উঠ বাপু গোপাল হে বৰগীতটি শ্ৰীকৃষ্ণক মাতৃ যশোদাই কেনেদৰে টোপনিৰ পৰা জগাইছে সেই কথা সৰল আৰু সুন্দৰ ৰূপত পৰিস্ফুট হৈছে। যশোদাই শিশু কৃষ্ণৰ বাপু কমল নয়ন প্ৰাণধন আদিৰে সম্বোধন কৰি টোপনিৰ পৰা জগাইছে। সকলো পুৰুষৰে শিৰৰ ভূষণ হ'ল কৃষ্ণ। যশোদাই মোৰ পুত্ৰ বুলি কৃষ্ণক বুকুত বান্ধি লৈছে, কোলাত লৈ বাৰে বাৰে চুমা খাইছে আৰু আনন্দত নিমজ্জিত হৈছে। মাধৱদেৱৰ এইদৰে মাতৃ পুত্ৰৰ মধুৰ সম্পৰ্কৰ বৰ্ণনা কৰি কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথা বৰ্ণনা কৰি সিদ্ধ মুনি আৰু ঋষিসকলে বহু ধ্যান আৰু বহু সাধনা কৰিও যিজনা ভগৱানক বিচাৰি নাপায়, সেইজন ভগৱানক ভক্তিৰ বলত যশোদাই পুত্ৰৰূপে লাভ কৰি স্নেহ কৰিব পাৰিছে। ইয়াৰ জৰিয়তে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি ভগৱান যে ভক্তিৰ অধীন সেই কথা হৃদয়স্পৰ্শী ৰূপত তুলি ধৰিছে। ধন্যবাদ।